গুৱাহাটীক আৰু গুৱাহাটীবাসীৰ মূৰ কোনোবা ডাষ্টবিনত বা ৰাতিপুৱা কোনোবা ঝাৰুৰ আগত যায় তেনেকুৱা ব্যক্তি জানো আছে? এইবোৰ লুপ্ত নায়েই। স্বাধীনতা দিৱসলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ হাতত আছে এই সৰু টিকলু ফ্লেগখন, আৰু এই ফ্লেগখন আমি আজি সেই ডাঙৰ ফ্লেগখনৰ লগত একলগ কৰিবলৈ গৈ আছোঁ। তো বন্ধুসকল আহক, আমি আজি সেই ডাঙৰ ফ্লেগখনৰ তললৈকে যাম। আহক। গান্ধী মণ্ডপ, পূব শৰণীয়া, দক্ষিণ শৰণীয়া আৰু গান্ধী বস্তি, এই গোটেইখিনি অঞ্চলৰ মাজত থিয় হৈ থকা এখন পাহাৰৰ টিলাত বৰ্তমান আমি, আৰু এয়া হৈছে গান্ধী মণ্ডপ। আৰু এই গান্ধী মণ্ডপত আছে সুউচ্চ এখন জাতীয় পতাকা, যিখন জাতীয় পতাকাই গুৱাহাটীক আৰু গুৱাহাটীবাসীৰ মূৰ সদায় উচ্চ কৰি থয়। তো বলক বন্ধুসকল, এইজন মোৰ সন্মুখত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী। আমি এখোজ দুখোজকৈ আগবাঢ়ি গ'লোঁ আৰু চাৰিওফালে চকু ফুৰাই চালোঁ। মহাত্মা গান্ধীদেৱৰ জীৱনৰ বিৱৰণী কিছু ইয়াত লিপিবদ্ধ কৰা আছে। এইজনে মহামানৱ মহাত্মা গান্ধী। সূতা কটা যঁতৰ, আজিকালি এইবোৰ লুপ্ত নায়েই। কিছুমান গাঁৱৰ ঘৰত আছে হয়তো, আমি সৰুতে দেখিছিলোঁ, এতিয়া নাই, এতিয়াও দেখা নাই। মোৰ ল'ৰাটোক তাকে দেখালোঁ। নমস্কাৰ বন্ধুসকল, এয়া আপোনালোকে দেখা পাইছে মই উপস্থিত আছোঁ গান্ধী মৈদামত। আৰু এই গান্ধী মৈদামৰ এইখন হৈছে মহাত্মা গান্ধীজীৰ এইখন বিচনা। মহাত্মা গান্ধীজী যেতিয়া অসমলৈ আহিছিল তেতিয়া এইখন বিচনাতেই তেওঁ শুইছিল, তেওঁ আছিল। আৰু তেওঁ ব্যৱহাৰ কৰা কিছু বস্তু ইয়াত আছে, সংৰক্ষণ কৰি ৰখা হৈছে। তেওঁৰ চশমা এযোৰো আছিল, তেখেতৰ ঘড়ী এটা আছে, আৰু তেখেতৰ এইবিলাক বিভিন্ন ধৰণৰ তেওঁ যিবিলাক নিজে হাতেৰে কাটি, সূতা কাটি তেওঁ বস্ত্ৰ পিন্ধিছিল। আৰু সেইজনে হৈছে এইজন মহামানৱ মহাত্মা গান্ধী, যিজন মহাত্মা গান্ধীয়ে নিজৰ ভৰিৰ আঁঠুৰ ওপৰত কাপোৰ পিন্ধি এডাল লাঠিৰে দেশ স্বাধীন কৰি পেলালে। সেই নীতি, সেই আদৰ্শ সঁচাই আমি সকলোৱে আজি ভাৰতবাসীয়ে তেওঁক প্ৰতিটো সময়ত আমি তেওঁক শ্ৰদ্ধাৰে আমি সোঁৱৰোঁ। সেইজনে হৈছে এইজন মহামানৱ মহাত্মা গান্ধী। বন্ধুসকল, এইগৰাকীক আপোনালোকে চিনি পাইছেনে? এইগৰাকীয়ে হৈছে কস্তুৰবা, আমাৰ মহামানৱ মহাত্মা গান্ধীদেৱৰ পত্নী। আৰু তাৰ চাৰিওফালে এয়া হৈছে এখন সেৱাগ্ৰাম আশ্ৰম। কস্তুৰবা আশ্ৰম, আৰু এইখন চাওক কস্তুৰবা আশ্ৰম। আৰু এই প্ৰতিমূৰ্তি দেখি আপোনালোকে সকলোৱে গম পাইছে, এয়া হৈছে গান্ধী মৈদাম। বন্ধুসকল, এই হৈছে গান্ধী মণ্ডপ। আমি মহাত্মা গান্ধী বুলি ক'লে আমি এইটোৱে জানো, তেওঁ অহিংসা নীতিত চলিছিল। তেওঁ কোনোদিন বেয়া কাম, বেয়া কথা, বেয়া শব্দ তেওঁ কোনোদিন কোৱা নাছিল, বা কাৰো লগত তেওঁ অন্যায় কৰা নাছিল। কিন্তু আজিৰ দিনত তেওঁৰ নিচিনা, তেওঁৰ যি আদৰ্শ, তেনেকুৱা ব্যক্তি জানো আছে? গতিকে এইটো খুব এটা চিন্তাৰ বিষয়। তো অকণমান তেনেকুৱা আদৰ্শ হ'লে ভাল, কাৰণ সেই আদৰ্শৰে তেওঁ আমাক স্বাধীনতা দিছিল। তো স্বাধীনতা এই শব্দটো, এই তিনিটা আখৰৰ এই শব্দটো ইমান সৰু নহয়। তো তেওঁ আমাক যিটো বস্তু দিছিল, তেওঁ সেই অহিংসাৰ নীতিৰেই দিছিল। তেওঁ আঁঠুৰ ওপৰত এখন চুৰিয়া পিন্ধিছিল, আৰু এডাল সাধাৰণ লাঠিৰে তেওঁ স্বাধীনতা আনিবলৈ সক্ষম হৈছিল। মেৰে দেশ মেৰে বন্দে বন্দে মাতৰম, বন্দে মাতরম, भारत माता की, भारत माता की।
বন্ধুসকল, এয়া আপোনালোকে দেখা পাইছে মোৰ পাছফালে মোটামুটি প্ৰায় গুৱাহাটীৰ আধা দেখা পায়। এতিয়া বৰ্তমান গছ গছনি হৈছে, সেইটো কাৰণে এইবিলাক দেখা নাপায়। এইফালে আপোনাৰ ষ্টেডিয়ামখন আছে, যিখন আমাৰ নেহেৰু ষ্টেডিয়াম আছে। এইফালে আপুনি অকণমান দূৰত দেখা পাইছে, এয়া মহাবাহু ব্ৰহ্মপুত্ৰ, পূৰা ইয়াৰ পৰাই দেখা পায়। মহাবাহু ব্ৰহ্মপুত্ৰ সেয়া, সেইফালে আছে এইটো নৱগ্ৰহ মন্দিৰ। আৰু ইয়াত থকা এই যিখন ইয়াত ফ্লেগখন আছে, এই ফ্লেগখন গোটেই গুৱাহাটীৰ পৰাই এই ফ্লেগখন দেখা পায়। আৰু এইটোৱে হৈছে গান্ধী মণ্ডপ। আৰু এই পাহাৰখনৰ এই টিলাটোৰ পৰাই গোটেই গুৱাহাটীখনৰ ভিউটো ইয়াত পায়। হৰ ঘৰ তিৰংগা, খুব সুন্দৰ এটা শ্লোগান। ঘৰে ঘৰে তিৰংগা হ'ব লাগে, ভাৰতৰ জাতীয় পতাকাখন আমি সকলোৱে সন্মান কৰিব লাগে। কিন্তু এইটো হ'ব নালাগে যে 26 জানুৱাৰী গ'ল বা 15 আগষ্ট গ'ল, 16 আগষ্টৰ দিনা এই ঘৰে ঘৰে থকা তিৰংগাখন কোনোবা ডাষ্টবিনত বা ৰাতিপুৱা কোনোবা ঝাৰুৰ আগত যায়। তো সেইটো মুঠেও নকৰিব। এই পতাকাখন সুন্দৰভাৱে আপোনালোকে উত্তোলন কৰক, আৰু উত্তোলন কৰাৰ পিছত ঘৰত ধুনীয়াকৈ মৰমেৰে থৈ দিয়ক। ধন্যবাদ।